শিৱসাগৰ জিলাৰ ভটিয়াপাৰাৰ গেছ নিৰ্গমনস্থলীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। সাম্প্ৰতিক পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৱেল কেপিং পদ্ধতিৰে গেছ নিৰ্গমন ৰোধৰ বাবে তিনিগৰাকী আমেৰিকান বিশেষজ্ঞই প্ৰচেষ্টা অব্যাহত ৰখাবলৈ জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। অত্যন্ত সাৱধানেৰে কাম কাজ চলাই নিয়া বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। এই দুৰ্যোগ প্ৰশমন হওঁতেই কিমান সময়ৰ প্ৰয়োজন হ'ব তাৰ কোনো নিশ্চয়তা নাই বুলি পবিত্ৰ মাৰ্ঘেৰিটাই জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু এই স্থান নিজেই পৰিদৰ্শন কৰি গৈছে, গতিকে ৰাইজে ক্ষতিপূৰণৰ পৰা বঞ্চিত নহয় বুলিও পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য আগবঢ়ায়। শিৱসাগৰৰ পৰা আফিক আহমেদৰ ৰিপৰ্টাৰ লাইভ অসম। বিশেষজ্ঞসকল আমেৰিকাৰ পৰা ইতিমধ্যে পাইছে কালি। এতিয়া তেওঁলোক কামত ব্যস্ত হৈ আছে আৰু আমি দেখিছোঁ বহু ডাঙৰ ডাঙৰ ক্ৰেন মেচিন আৰু ৱাটাৰ পাম্পেৰো বিভিন্ন ধৰণৰ তেওঁলোকে বিজ্ঞানসন্মতভাৱে কামবিলাক কৰিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল আমাৰ স্থানীয় যিসকল অভিযন্তা বিশেষজ্ঞ আছে তেওঁলোকেও দেহে কাহে দিবা নিশা আপোনালোকে দেখিছে দিনে ৰাতিয়ে 24 ঘণ্টা কাম কৰি আছে আৰু বিশেষজ্ঞসকলকো তেওঁলোকৰ যৎপৰোনাস্তি সহযোগ কৰিছে। আমাৰখিনিও বিশেষজ্ঞ, গতিকে আমাৰ দেশৰ তথা বিদেশৰ পৰা অহা বিশেষজ্ঞসকলে কম দিনৰ ভিতৰতে কৰিব বুলি আমি ভাবোঁ। আৰু এটা কঠিন কাম অতি উচ্চ চাপত গেছ নিৰ্গমন হৈ আছে, গতিকে টেপিং বা কেপিং বুলি যিটো কোৱা হয়, গতিকে তাত এতিয়া বন্ধ কৰিবৰ কাৰণে খুব সাৱধানতা অৱলম্বন কৰি এই কামখিনি কৰা হয়, মোক তাৰ অভিযন্তা বিশেষজ্ঞসকলে জনাইছে। যাৰ কাৰণ যাতে ঘৰখনৰ ফলত স্ফুলিংগ সৃষ্টি নহয়, স্ফুলিংগৰ পৰা আকৌ অগ্নিকাণ্ড হ'ব পাৰে, গতিকে ইমান সাৱধানতাৰে কামখিনি কৰিছে। গতিকে আমাৰ আস্থা আছে, আমাৰ নিজৰ অভিযন্তা বিশেষজ্ঞসকলৰ ওপৰত বিশ্বাস আছে বা বাহিৰৰ পৰা অহা অতি বিশেষজ্ঞসকলৰ ওপৰতো আমি ভাবোঁ যে কম দিনৰ ভিতৰতে এই কামখিনি হ'ব। আৰু সন্মানীয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পৰা আমাৰ পেট্ৰলিয়াম মন্ত্ৰী পুৰী ডাঙৰীয়ালৈকে সকলোৱে প্ৰতি মুহূৰ্তৰ খবৰ লৈ আছে। আৰু আমিও আহিছোঁ, আজিও আমিও তেখেতসকলক যি স্বচ্ছকে দেখিলোঁ কমগৈ। আৰু স্থানীয় ৰাইজৰ সৈতে মুখ্যমন্ত্ৰী মহোদয় আছে, আমি নিজেই দেখিছোঁ সিদিনাখন আহি তেখেতে আমাৰ গঞা ৰাইজৰ সৈতে বহু সময় কটাই তেখেতসকলৰ সুখ দুখৰ খবৰ লৈ গৈছে। আৰু ভৱিষ্যতৰ প্ৰতিটো মুহূৰ্তত যাকে যেতিয়া যি সহায়ৰ প্ৰয়োজন হয়, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ তথা ONGC সদায় লগত আছে। নাই, সেইটো মোৰ ইমান বিশেষজ্ঞৰ কথা ক'লে দিগদাৰ হ'ব, কিন্তু এইটো এটা কঠিন কাম। এটা পানীৰ এক আচ্ছাদন তৈয়াৰ কৰি আমি দেখিছোঁ দিশৰ পৰা আমাৰ পানী কেইবাটাও বৃহৎ বৃহৎ পাম্পেৰে তাত মাৰি থকা হৈছে। আৰু বিশেষজ্ঞ যিহেতু মই নহওঁ, গতিকে বিজ্ঞান ভিত্তিক কথা ক'বলৈ অলপ অসুবিধা হয়, কিন্তু সাধাৰণ মানুহ হিচাপে এইটোৱে জানো যে এটা খুব উচ্চ চাপৰ গেছ নিৰ্গমনত অতি সাৱধানতাৰে যিটো কেপিং কৰিবলৈ গৈছে, যিটো আমি সাধাৰণভাৱে ক'লে কেপিং বুলি যিটো কওঁ তাক বন্ধ কৰিবলৈ এতিয়া এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে বিশেষজ্ঞসকলৰ দ্বাৰা। সময় কথা ক'ব পৰা নাযায় কিমান সময় লাগিব, কিন্তু আমি ভাবোঁ যে কম দিনৰ ভিতৰতে মানুহখিনি সফল হ'ব। ইয়াত সকলো আহিলে, মুখ্যমন্ত্ৰীও আহিলে, কিন্তু যিজন ইয়াত স্বত্বাধিকাৰ কৃষ্ণ আগৰৱালা এতিয়াও উপস্থিত নহ'ল আৰু কেইবাখনো এটা হয় হেৰি কৰিছে, এতিয়াও তেওঁ বেন কৰা নাই। সেই বিষয়ে মই আচলতে নাজানো। মই আহিছোঁ মূলতঃ ৰাইজৰ খবৰ ল'বলৈ আৰু ONGC মানুহখিনিৰ লগত মানে বিজ্ঞানসন্মতভাৱে তেওঁলোকে কেনেকৈ কামখিনি কৰিছে তাক আৱৰিবৰ বাবে। এতিয়া কোনে ব্যক্তিগত খণ্ডৰ কোন সংস্থাই ONGCৰ লগত কাম কৰে সঁচা কথা ক'বলৈ গ'লে মই নাজানো। যদি কাৰোবাৰ দুখ আছে তেওঁলোককতো আইনে হেৰি কৰিব, কাৰণ এইখন দেশততো আৰু আইনৰ উৰ্ধত কোনো নহয়। গতিকে মই নামো নাজানো কাৰ কথা কৈছে, কিন্তু আমি এটাই কথা কৈছোঁ, মুখ্যমন্ত্ৰী মহোদয় সদায় ৰাইজৰ লগত আছে। এতিয়া দুটা কথা, এটা কথা আমাৰ সম্পদ বাচিব লাগিব। ONGC আমাৰ নিজৰ বস্তু, এইটো তৃতীয় পক্ষ নহয়, ৰাইজৰ বস্তু, ৰাইজৰ সম্পদ। শিৱসাগৰ বাসীৰটো এটা গৌৰৱ ONGC, গতিকে ONGC সম্পূৰ্ণ শক্তিশালী হৈ থাকিব লাগিব। তেওঁলোকৰ যিটো অভিযান দিছে তাত সফল হ'ব লাগিব। সমান্তৰালভাৱে আমাৰ যি গঞা ৰাইজ, চুকাফা ৰাইজ, সেই গোটেই মানুহখিনি সুৰক্ষিত হৈ থাকিব লাগিব। আৰু তেওঁলোকৰ যদি সামান্যতম ক্ষতি হৈছে তাক পূৰণ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰ আৰু ONGC বা সংশ্লিষ্ট মহল বদ্ধপৰিকৰ, এই দুটা মূল কথা। তৃতীয় কথা, যদি কোনোবা কিবা ক'ৰবাত দুখী আছে তেওঁলোকৰতো আইনে যথাচিত ব্যৱস্থা ল'বই। কিন্তু আজি এটা কথা হৈছে যে আমেৰিকা বিশেষজ্ঞ আৰু স্থানীয় বিশেষজ্ঞৰ কাম পূৰ্ণোদ্যমে 24 ঘণ্টা আৰম্ভ কৰিছে। আমি আশাবাদী, আমি নিশ্চিত যে খুব কম দিনৰ ভিতৰতে তেওঁলোক সফল হ'ব।